আজি আমি চাম কেনেকৈ আমি 10 সেকেন্ডস বা 15 সেকেন্ডছত আমি স্কোয়ার রুট আর স্কোয়ারখিনি আমি সলভ কৰিব পাৰোঁ ঠিক আছে সো ফাইন্ডিং দ্য স্কোয়ারস ইন স্কোয়ার রুট ইন সেকেন্ডস একদম শর্টকাট মেথড ইজি আছে বহুত আপোনালোকক শিকাই দিম ধুনীয়াকৈ আজি আমি স্কোয়াৰত আমি 4 ডিজিট চাম 4 ডিজিটলৈকে চাম আমি স্কোয়ার রুটত আৰু স্কোয়াৰত আপুনি 2 ডিজিটলৈকে চাম সো নেক্সট ক্লাছত ইয়াৰ 5 ডিজিট চাম ইয়াৰ 3 ডিজিট চাম ঠিক আছে সো আজি আমি 4টা ডিজিটে চাম 4টা টকাটো 1 2 3 4 4টা টকা চাম 3টা 4টা টকা চাম নেক্সট ক্লাছত মই 5টালৈ তেনেকৈ ভৰাই দিম সো এতিয়া আমি এইটো কেনেকৈ কৰিম চাওক ইয়াত কিছুমান স্কোয়াৰ আছে ঠিক আছে তো স্কোয়াৰ কিছুমান আছে সো স্কোয়াৰটো আমি কেনেকৈ চাম ফাৰ্ষ্টটো কি হ'ব 3 4 8 1 তো ফাৰ্ষ্ট আপুনি এইটো 3 ডিজিটৰ পৰা কৰি ষ্টাৰ্ট কৰিম দেই 3 ডিজিটৰ পৰা কৰিছোঁ 5 7 6 দেই আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ এইটো 4 ডিজিট হৈ গ'লগৈ আমি 3 ডিজিটৰ পৰা ষ্টাৰ্ট কৰিছোঁ ঠিক আছে এইটো কেনেকৈ কৰিম আমি চাওক একদম সিম্পল হয় আপুনি কি কৰিব লাগে আপুনি জাষ্ট এইটো সাইডৰ পৰা এইটো সাইডৰ পৰা আপুনি দুটা দুটা ভাগ কৰক এইটো হল দুটা ভাগ কৰিলো আৰু কি থাকিলে এটা বাকি থাকিলে হল এখিনি আপুনি কৰিলে এতিয়া ফাৰ্স্টটো চাম স্টেপ 1ত আমি সদায় ভাগ কৰিম দুটা ঠিক আছে এইটো সাইডৰ পৰা দুটা দুটা ভাগ কৰিলো ইয়াৰ দুটা হল কাৰণ ইয়াৰ দুটা নাই কাৰণে এটা আছে সো আমি এটাই লৈ লৈছো কিন্তু এফালৰ পৰা আমি চাব লাগিব এফালৰ পৰা চাব নালাগে সো এফালৰ পৰা চাম আমি ঠিক আছে সো এতিয়া আহিলে প্ৰথমটো 5 ঠিক আছে এতিয়া আমি স্কোয়াৰ চাই আছো হা স্কোয়াৰ ৰুট চাই আছো সো আমি সদায় স্কোয়াৰ ৰুট চাম 5 টো কাৰ মাজত থাকিলে 2 স্কোয়াৰ আৰু 3 স্কোয়াৰ মাজত থাকিলে হয় নাই 2 স্কোয়াৰ 3 স্কোয়াৰ মাজত থাকিলে 5 ৰ একদম ওচৰত কি হ'ব স্কোয়াৰ মানে 5 ৰ একদম ওচৰৰ স্কোয়াৰটো কি হ'ব 4 হ'ব আৰু 9 হ'ব হয় নাই সো 2 স্কোয়াৰ আৰু 3 স্কোয়াৰ মাজত থাকিলে 5 টো এতিয়া প্ৰথম কি হ'ব এই 5 ৰ কাৰণে আমি কি আহিলো 2 স্কোয়াৰ 3 স্কোয়াৰ সো ফাৰ্স্ট আহিলে 2 এই 2 লিখিব লাগিব আগত যোনটো হয় হেতু লিখিব লাগিব ঠিক আছে 5 to 2 স্কয়ার 3 স্কয়ার মাজত থাকিলে আমি ফার্স্ট কি আহিব ফার্স্ট ডিজিটটো যোনটো আগত থাকে হেতু 2 ইয়াত লিখিম ঠিক আছে তো নেক্সট 76 আহিলে এতিয়া চাওক 76 আহিলে লাষ্টৰ ডিজিটটো কি হ'ব লাষ্টৰ ডিজিটটো 6 আছে মন কৰিব দি লাষ্টৰ ডিজিটটো 6 আছে সো 6 টো কোৰ স্কয়াৰত থাকিব 6 টো কোৰ স্কয়াৰত থাকিব আপোনাৰ 4 স্কয়াৰ কৰিলে আমি কি পাম 16 পাম 16ত লাষ্টৰ ডিজিটটো 6 থাকিব লাষ্টৰ ডিজিটটো 6 থাকিব নাই তেনেকে আৰু কি থাকিব 6 স্কয়াৰ হয় নাই 6 স্কয়াৰ কি পাম 36 লাষ্টৰ ডিজিটটো 6 থাকিব বুজি পাইছেনে কথাটো আৰু কি পাম আৰু নাই সো এই দুটা আছে সো এই দুটা এতিয়া আইদাৰ আপোনাৰ 24 হ'ব বা 26 হ'ব স্কয়াৰটো বুজি পালে কেনে কৰিলো প্ৰথম 5 টো ললো 5 টো কাৰ স্কয়াৰ মাজত থাকিব 2 স্কয়াৰ আৰু 3 স্কয়াৰ 9 আৰু 4 9 আৰু কি 4 আৰু 9 বুজি পাইছে কথাটো মানে 5 ৰ একদম ওচৰত কি স্কয়াৰ থাকিব 2 স্কয়াৰ থাকিব 3 স্কয়াৰ থাকিব 4 আৰু 9 থাকিব তাৰ পিছত আমি এটো ললো 76 ৰ এটা লাষ্টৰ ডিজিটটো কি আছে 6 তো 6 টো কোনটো স্কয়াৰত পৰিব 4 স্কয়াৰ কৰিলে আমি 16 পাম 6 আহিলে 6 স্কয়াৰ কৰিলে আমি 36 পাম 6 আহিলে তো 10 লৈকে যাব দে এটো 10 তকে বাঢ়ি না যাব আকৌ তো ঠিক আছে 6 স্কয়াৰ কৰিলে 36 পাব তো লাষ্টৰ ডিজিটটো 6 আহি গল হয় সো ইদাৰ আপোনাৰ 24 হ'ব পাৰে বা 26 হ'ব পাৰে তে এটা কৰিছিলে হল 24 যদি আমি কৰিছা কিমান হ'ব এটো স্কয়াৰটো কেনেকৈ কৰে এটো মই শিকাই দিম মই জাস্ট আপোনালোকক এতিয়া ডাইৰেক্ট কৰি দিছো 3 576 পালো দিছে 24 এনসাৰটো বুজি পালে কেনে কৰিলো এনসাৰটো কি হ'ব ইয়াৰ হ'ব 24 স্কয়াৰ ন 26 নহয় এটো এনসাৰটো 24 হ'ব ঠিক আছে তে নেক্সট চাও 3481 আছে এই 3481 টো আমি কেনে কৰিম 3481 আহিলে আকৌ আমি কি কৰিলো এইটো ডাইৰেকচন পৰা আমি ভাগ কৰিলো দুটা এইটো দুটা ভাগ কৰিলো ইয়াতো এতিয়া দুটা আছে হল এটা কি আহিলে 34 81 দুটা এক্সট্ৰা আহিলে সো আমি 34 ৰ কাৰণে কি লিখিব পাৰো 34 টো একদম 34 টো কাৰ স্কয়াৰ মাজত থাকিব একদম ওচৰত 5 স্কয়াৰ হল 5 স্কয়াৰ 25 আৰু 6 স্কয়াৰ 36 এই দুটা মাজত থাকিলে বুজি পাইছে না 5 স্কয়াৰ 25 আৰু 6 স্কয়াৰ 36 এই দুটা মাজত 34 টো থাকিলে সো 34 টো কাৰণে কি আহিব ফাৰ্স্ট এই 5 টো লিখিম আমি 5 লিখিলো হল এটা 81 টো আহিলে 81 ৰ এতিয়া লাষ্ট ডিজিটটো কি আছে 1 টো কোৰ স্কয়াৰ মাজত থাকিব 1 টো কি কোৰ স্কয়াৰ মাজত থাকিব 1 স্কয়াৰ থাকিলে এটা 1 আহিলে আৰু এটা কি থাকিব 9 স্কয়াৰ হয় নাই 1 স্কয়াৰ 1 হল 1 পাই গলো 9 স্কয়াৰ 81 আমি ডিজিট লাষ্ট ডিজিটটো চাম 1 আহি আছে সো ইদাৰ আপোনাৰ কি হ'ব ইয়াৰ এনসাৰটো কি হ'ব 3481 ৰ এনসাৰ কি হ'ব 3481 ৰ কি হ'ব এটা প্ৰথম আমি ইয়াৰ পৰা 5 টো পালো নেক্সট ইয়াৰ পৰা কি আহিব 1 আহিব পাৰে অৰ 59 আহিব পাৰে বুজি পালে সো
এতিয়া আমি এটা কৰি চালে হ'ল 51 স্কুৱেৰ যদি আমি কৈছা কি হ'ব 1 হ'ল এইটো হ'ল চ' এইটো 2601 চ' এইটো অহা নাই চ' এইকাৰণে 59 হ'ব এনচাৰটো কৰি চাব পাৰে আপুনি 59 স্কুৱেৰটো 59 স্কুৱেৰ যদি আমি কৰিছা কি হ'ব 8 কেৰি 9 কেৰি 34 আহি আছে বুজি পালে চ' এনচাৰটো কি হ'ব 59 স্কুৱেৰ বুজি পালে নে কেনেকৈ কৰিলোঁ আৰু এইকেইটা মই কৰি দেখাই দিম একেবাৰে ধুনীয়াকৈ কি আছে এইটো 1444 ঠিক আছে এইটো আছে হয় এইটো এতিয়া কেনেকৈ কৰিম আকৌ আমি ছেপাৰেট কৰিলোঁ এইফালৰ পৰা এইটো ডাইৰেকশ্যনৰ আমি কৰিম এইটো ডাইৰেকশ্যনৰ পৰা কৰিলে কি হ'ব এইটো এটা ল'লোঁ আৰু এইটো এটা ল'লোঁ এতিয়া ফাৰ্ষ্ট 14 আহিলে 14টো এতিয়া কাৰ মাজত থাকিব একদম ওচৰত 3 স্কুৱেৰ 4 স্কুৱেৰ ল'লে 16 হ'ব হয় নাই 3 স্কুৱেৰ আৰু 4 স্কুৱেৰ মাজত থাকিলে 3 স্কুৱেৰ 9 4 স্কুৱেৰ 16 চ' 9 আৰু 16ৰ মাজত 14 থাকিলে চ' প্ৰথম কি আহিলে 3 চ' 3টো আহিলে ইয়াৰ কাৰণে আমি 3টো লিখিলোঁ ইয়াত লিখিছিলোঁ ইয়াৰ কাৰণে আমি ফাৰ্ষ্টটো 3টো আহিলে নেক্সট কি আছে 44 আহিলে এতিয়া 44ৰ শেষত 4টো থকাত কি স্কুৱেৰ আছে 2 স্কুৱেৰ আহিব 4 আৰু কি আহিলে 8 স্কুৱেৰ 64 হয় নাই 2 স্কুৱেৰ এটা 4 আহিলে 4টো লাষ্টত পাই আছোঁ আমি আৰু এটা কি আহিব 64 লাষ্ট ডিজিটটো 4 পাই আছোঁ চ' সেইকাৰণে এনেকৈ আপুনি চাব লাগিব চ' কি আহিব এতিয়া 32 আহিব পাৰে অৰ 38 চ' এইটো আহিব পাৰে চ' এতিয়া এটা কৰি চাওক 38টো কৰিলে কিমান হ'ব 38টো স্কুৱেৰ কৰি চাওক 6 কেৰি 4 5 কেৰি আহিলে 4 ঠিক আছে চ' কি হ'ব এনচাৰটো আপোনাৰ 38 স্কুৱেৰ হ'ব 38 হ'ব ইয়াত বুজি পালে কথাটো কেনেকৈ কৰিলোঁ নেক্সট কি আছে 4489 ন 4489 ঠিক আছে এইটো কাৰণে কি কৰিম আমি আকৌ এইফালৰ পৰা চাম আমি এইফালৰ পৰা চালে কি হ'ব দুটা লৈ লওঁ ভাগ কৰিলোঁ প্ৰথম কি আছে 44 এতিয়া 44টো ক'ৰ স্কুৱেৰ মাজত থাকিব 6 6 36 আৰু 6 6 36 আৰু 7 7 49 হয় নাই 6 6 36 মানে 36 স্কুৱেৰ 36 আৰু 49ৰ মাজত থাকিলে চ' প্ৰথম কি আহিলে 6 আহিলে নেক্সট ইয়াৰ কাৰণে 6 আহিলে প্ৰথম নেক্সট কি আছে 89টো এতিয়া লাষ্ট ডিজিটটো 9 ক'ৰ মাজত থাকিব 3 স্কুৱেৰ হ'ব 9 হ'ব এটা আৰু এটা কি পাম 7 স্কুৱেৰ হয় নাই 3 স্কুৱেৰ 9 আহি গ'ল লাষ্ট ডিজিট 9 পালোঁ আৰু 7 স্কুৱেৰ 49ৰ লাষ্ট ডিজিট 9 পালোঁ ঠিক আছে এতিয়া কি আহিব পাৰে 63 অৰ 67 বুজি পালে কথাটো তো এতিয়া 63 এটা কৰি চাওক 63 স্কুৱেৰ কৰিলে কিমান হ'ব তেতিয়া 9 6 3 কেৰি ছোটো নহ'ব সেইকাৰণে 67 হ'ব আপোনাৰ এনচাৰটো কৰি চাব পাৰে 67 স্কুৱেৰ এইটো ওলাই আছে ঠিক আছে তো নেক্সটটো চাওঁ 9401 9409 ন এইটো চাওক এইটো কেনেকৈ কৰিম 9401 একেই মেথড আমি কি কৰিলোঁ এইটো 4 ডিজিটৰ কাৰণে এপ্লাই কৰিছে 5 ডিজিটটো মই কৰাই দিম 5 ডিজিট নাহে তেনেকৈ এটলিষ্ট 4 ডিজিটলৈকে আহিব পাৰে আপোনাৰ কেতিয়াবা 3 ডিজিটো দি দিয়ে 3 ডিজিট দিলে আপুনি গম পাবনে কেনেকৈ কৰিব ঠিক আছে 3 ডিজিটটো পাৰিব নাই এইটো এটা কৰাই চালোঁ বাৰু আৰু এটা মই কৰাই দিম চ' এইটো কি হ'ব এতিয়া চাওক এইটো দুটা ভাগ কৰিলোঁ হয় নাই এইফালৰ পৰা চাম আমি এইফালৰ পৰা নহয় দেই এইফালৰ পৰা চাম এইটো ডাইৰেকশ্যনৰ পৰা চাম এইটো ভাগ কৰিলোঁ এইটো ভাগ কৰিলোঁ কি আহিলে 94টো এতিয়া কাৰ মাজত থাকিব 9 স্কুৱেৰ থাকিব 9 স্কুৱেৰ 81 আৰু 10 স্কুৱেৰ মাজত থাকিব হয় নাই 9 স্কুৱেৰ 81 আৰু 10 স্কুৱেৰ 100 81 আৰু 100ৰ মাজত থাকিলে চ' ইয়াৰ কাৰণে আহিলে এটা কি আহিব এটা ইয়াৰ কাৰণে আহিলে এটা 9 এটা আহিলে প্ৰথমটো লিখিব লাগে 9 নেক্সট কি আছে 09 এতিয়া 9টো কাৰ মাজত থাকিব 9টো 3 স্কুৱেৰ থাকিলে আৰু এটাত কি আহিব 3 স্কুৱেৰ আৰু এটা কি আহিব 9 হ'লে 7 স্কুৱেৰ হয় নাই তেতিয়া কি আহিব 3 স্কুৱেৰ চাওক 3 স্কুৱেৰ 9 আমি লাষ্ট ডিজিট 9 পালোঁ 7 স্কুৱেৰ 49 এতিয়া লাষ্ট ডিজিট 9 পালোঁ সেই লাষ্ট ডিজিটটো চাব লাগে গম পাইছে লাষ্ট যোনটো ডিজিটটো থাকে সেইটো চাব লাগে চ' 9 কি আহিলে 3 আৰু 7 আহিলে পালোঁ ন চ' 93 অৰ 97 হ'ব পাৰে এতিয়া কৰি চাব এটা 97 হ'ব চাগে মোৰ মতে 97 স্কুৱেৰ কৰি চালে কি হ'ব 7 7 49 9 4 কেৰি কিমান হ'ব এতিয়া 4 কেৰি থাকিলে 18 7 যা কিমান হ'ব 14 9 যা 3 কেৰি 14 9 কিমান হ'ব 3 কেৰি 126 ন 126 প্লাছ 4 130 0 3 কেৰি কিমান কিমান ওলাইছে 9 7 7 49 9 4 কেৰি থাকিলে হয় নাই 4 কেৰি থাকিলে 7 14 14 to 9 9 36 6 3 কেৰি
12 130 হ'ল 13 কেৰি থাকিলে 81 প্লাছ 13 494 এইটো ওলাই আছে 9401 চ' কেনেকৈ কৰিলোঁ এইটো মই আপোনাক এইটো বুজাই দিম চ' 9401 এতিয়া চাওক যদি 484 থাকে 3 ডিজিট এটা লৈ লৈছোঁ 484 থাকে তেতিয়া কি কৰিম আমি আকৌ আমি এইফালৰ পৰা চাম দুটা ল'লোঁ আৰু এটা ল'লোঁ ঠিক আছে এইফালৰ পৰা চালে দুটা বাকী যোনটো থাকে সেইটো এটাত ভগাই দিলেই হ'ব চ' 4টোৰ কাৰণে কি আহিব 4টো কাৰ মাজত থাকে 4টো 2 স্কুৱেৰ আহি আছে 2 স্কুৱেৰ বা 3 স্কুৱেৰ মাজত এনেকৈ থৈ দিয়ক আপুনি 2 স্কুৱেৰ 4 বা 9ৰ মাজত থাকে 4টো চ' আমি 4টো এটলিষ্ট 2 স্কুৱেৰ আহি আছে কাৰণে স্কুৱেৰ আমি 2 লিখি দিলোঁ এইটো 2 এটা আহিলে ফাৰ্ষ্ট নেক্সট কি আছে 84টো কাৰ মাজত থাকিব 4 2 স্কুৱেৰ লাষ্ট ডিজিটটো ক'ত থাকিব 2 স্কুৱেৰ থাকিব আৰু এটা কিহত থাকিব 8 স্কুৱেৰ থাকিলে হয় নাই চ' 2 স্কুৱেৰ 4 হ'ল 8 স্কুৱেৰ 64ৰ এই লাষ্ট ডিজিটটো 4 আহি আছে ইয়াতো এটাই ডিজিট আছে য'টো 4 ধৰিছে চ' কি হ'ব এতিয়া 22 হ'ব পাৰে বা 28 হ'ব পাৰে এতিয়া এটা কৰি চালে হ'ল 22 স্কুৱেৰ কৰি চাওক কিমান হ'ব চ' 484 আহি আছে 22 স্কুৱেৰ আপোনাৰ বুজি পালে কেনেকৈ কৰিলোঁ চ' এতিয়া আমি স্কুৱেৰখিনি কৰিলোঁ আমি স্কুৱেৰখিনি চাম ঠিক আছে স্কুৱেৰখিনি কেনেকৈ কৰিম এতিয়া 98 স্কুৱেৰ ষ্টেপ 1 কি কৰিম 98 স্কুৱেৰ ষ্টেপ 1 আমি কি কৰিম আমি ভালকৈ চাব দেই এই 8টো আছে যে আমি 8টো স্কুৱেৰ কৰিম 8 × 8 64 হ'ল আমি কি ল'লোঁ ইয়াৰ আমি খালি 4টো ল'লোঁ এই 4টো ল'লোঁ এই 6টো বাকী থাকিলে যে 6টো কেৰি থাকিলে ঠিক আছে 6টো কেৰি থাকিলে এতিয়া কি কৰিম নেক্সট ষ্টেপত এইটো ষ্টেপ 1 হ'ল ষ্টেপ 2ত কি কৰিম 9 × 8 × 2 কিমান হ'ল এতিয়া তোমাৰ 9 × 8 × 2 কিমান হ'ল এতিয়া 8 16 9 যে 9 6 54 4 5 কেৰি 9 9 14 144 প্লাছ 6 এটা আছিলে কিমান হ'ল 150 ঠিক আছে এইটো কিমান পালোঁ আমি 150 পালোঁ হয় নাই 1 প্লাছ 6 এটা আছিল ন কেৰি 150 0 আহিলে আকৌ 15 কেৰি থাকিলে 15 কেৰি নেক্সট ষ্টেপত কি কৰিম এইটো স্কুৱেৰ কৰিম 9 স্কুৱেৰ 9 × 9 বোলো 81 প্লাছ 15 কৰিলে কিমান হ'ব 6 5 প্লাছ 1 6 8 প্লাছ 1 96 চ' 9604 পালে গম পালে কেনেকৈ কৰিলোঁ জাষ্ট খালি কি কৰিব ফাৰ্ষ্ট আপুনি এইটো স্কুৱেৰ কৰিব 43 স্কুৱেৰটো মই আপোনাক বুজাই দিম 43 স্কুৱেৰ চাওক ফাৰ্ষ্ট কি কৰিম আমি ডাইৰেক্ট কৰিম হা এবাৰ ডাইৰেক্ট আমি চেষ্টা কৰিম ফাৰ্ষ্ট কি কৰিম 3 স্কুৱেৰ এইটো স্কুৱেৰ কৰিম ঠিক আছে শেষত যোনটো আছে সেইটো স্কুৱেৰ কৰিম 3 আছে 3 × 3 9 হ'ল 3 স্কুৱেৰ 9 তাৰপিছত কি কৰিম এইটো 4 × 3 × 2 কৰিম 4 × 3 4 2 8 8 3 24 4 2 কেৰি থাকিলে 2 এটা কেৰি থাকিলে ঠিক আছে 4 এতিয়া লাষ্টত কি কৰিম আপুনি এই প্ৰথমটো স্কুৱেৰ কৰিব 4 স্কুৱেৰ 16 16 প্লাছ 2 18 1849 তেনেকৈ চাওক 89 স্কুৱেৰটো কি কৰিম আমি লাষ্টৰ ডিজিটটো স্কুৱেৰ কৰিম 9 × 9 বা 9 স্কুৱেৰ 81 8 কেৰি থাকিলে হয় নাই 81ৰ 1 ল'লোঁ আমি 8টো কেৰি থ'লোঁ এতিয়া আমি এই গোটেইটা ইনটু কৰিম 8 × 9 × 2 কিমান হ'ব 18 × 2 16 16 × 9 16 × 9 কিমান হ'ব 144 হয় নাই 144 থাকিলে 144 পালোঁ চ' 144 কি ল'লোঁ আমি 4টো ল'লোঁ 144 ৰ'ব 144 আছিলে তাৰ 8 এটা কেৰি আছিল নহয় 144 প্লাছ 8 কিমান হ'ব 152 সেই 152 2 ল'লোঁ 15 কেৰি থাকিলে ঠিক আছে 15 কেৰি থাকিলে এতিয়া লাষ্টত কি কৰিম 8 স্কুৱেৰ কৰিম 8 স্কুৱেৰ 64 প্লাছ 15 কিমান হ'ব 64 প্লাছ 15 9 হ'ল 7921 বুজি পালে কেনেকৈ কৰিলোঁ জাষ্ট আপুনি কি কৰিব ফাৰ্ষ্ট এইটো চাওক মই নেক্সটটো আকৌ বুজাই দিম 9 স্কুৱেৰ ফাৰ্ষ্ট আমি কি কৰিলোঁ 9 স্কুৱেৰটো ল'লোঁ যোনটো শেষত থাকে এইটো আমি স্কুৱেৰ কৰিম 9 স্কুৱেৰ কিমান হ'ব 81 8 কেৰি থাকিলে হয় 8টো কেৰি থ'লোঁ এতিয়া কি কৰিম এইটো 5 × 9 × 2 কৰিম 5 × 2 10 10 × 9 90 90 প্লাছ 8 98 8 9 কেৰি থাকিলে আকৌ 98ৰ আমি 9 ল'লোঁ 8 ল'লোঁ 9টো কেৰি থাকিলে চ' এতিয়া শেষত কি কৰিম এই প্ৰথমটো স্কুৱেৰ কৰিম 5 × 5 25 বা 5 স্কুৱেৰ 25 প্লাছ 9 34 3481 বুজি পালে নেক্সটটো কি আছে 99 স্কুৱেৰ 9 স্কুৱেৰ কৰিম 9 স্কুৱেৰ কিমান হ'ব 9 স্কুৱেৰ 9 × 9 81 8 কেৰি থাকিলে হ'ল এতিয়া আমি এইটো কৰিম 9 × 9 × 2 9 × 9 81 81 × 2 162 হয় নাই 81 × 2 162 প্লাছ 8 170 হ'ল 170 আমি কি ল'ম এই প্ৰথম অকল এটা ডিজিট ল'লে হ'ল 0
0 প্লাছ এতিয়া 17টো কেৰি থাকিলে 17টো কেৰি থাকিলে এতিয়া কি হ'ব আমি এইটো স্কুৱেৰ কৰিম প্ৰথমটো 9 × 9 বা 9 স্কুৱেৰ 81 81 প্লাছ 17 কিমান হ'ব 898 9801 বুজি পালে কেনে কৰিলোঁ চাওক ফাৰ্ষ্ট আপুনি এইটো স্কুৱেৰ কৰিব যোনটো শেষত থাকে এইটো স্কুৱেৰ কৰিব আৰু শেষত থকাটো 9 স্কুৱেৰ 81 ল'লোঁ 81 পালোঁ 9 × 9 বা 9 স্কুৱেৰ 81 81 আমি কি ল'ম অকল এই এটা ডিজিট ল'ম আকৌ 8টো কেৰি থ'লোঁ তেনেকৈ আপুনি এইটো কৰক 9 × 9 × 2 9 × 9 × 2 কিমান পালোঁ 81 81 × 2 162 162 প্লাছ 81 162 প্লাছ 8 হ'লে কিমান 170 170 পালোঁ হয়নে কেৰি আছিলে 8টো 170 কি ল'ম এই 0টোহে ল'ম বাকী এইটো কেৰি থৈ দিওঁ তো 17 কেৰি হ'ল এতিয়া নেক্সট কি কৰিলোঁ 9 × 9 81 প্ৰথমটো স্কুৱেৰ কৰিম 9 স্কুৱেৰ 81 81 প্লাছ 17 98 ঠিক আছে 79 স্কুৱেৰটো চাওঁ কি কৰিম প্ৰথম শেষৰটো স্কুৱেৰ কৰিম 9 × 9 81 বা 9 স্কুৱেৰ 81 81 হ'ল 81 পালোঁ 81 কি ল'ম আপুনি স্কুৱেৰ 1টোহে ল'ব দেই 1টো ল'লোঁ এতিয়া 8টো কেৰি থাকিলে 8টো কেৰি আছে এতিয়া কি কৰিম আমি এইটো ইনটু কৰিম 7 × 9 × 2 7 × 9 63 63 × 2 63 × 2 কিমান হ'ব 6 126 হয়নে 126 তো 126 8 এটা কেৰি আছিল নহয় 126 প্লাছ 8 কিমান হ'ব 134 134 পালোঁ 126 প্লাছ 8 134 134 আমি কি ল'ম অকল 4টো ল'ম বাকী 13টো কেৰি থাকিলে তেনেকৈ আকৌ 7 স্কুৱেৰটো কৰিম 7 × 7 বা 7 স্কুৱেৰ 49 49 প্লাছ 13 কিমান হ'ব 1262 বুজি পালে কেনেকৈ কৰিলোঁ ফাৰ্ষ্ট এইটো স্কুৱেৰ কৰিব তাৰপিছত যোনটো কেৰি থাকে সেইটো থৈ দিব অকল এটা ডিজিট ল'ব যোনটো এটা ডিজিট ল'ব বাকী যোনকেইটা ডিজিট আছে সেইকেইটা চব কেৰি হ'ব ইয়াত যদি আৰু ডিজিট থকা হয় সেইকেইটাও কেৰি হ'ল হয় ঠিক আছে তাৰপিছত আমি কি কৰিম 7 × 9 × 2 যিকেইটা ডিজিট দেখি আছোঁ সেইকেইটা আমি মাল্টিপ্লাই কৰিম গোটেইখিনি মাল্টিপ্লাই কৰি পেলাই এই যোনটো কেৰি আছে সেইটোৰ লগত প্লাছ কৰিলোঁ প্লাছ কৰাৰ পিছত আকৌ যদি কেৰি থাকে সেইটো থৈ দিলোঁ আকৌ কেৰিটো কি কৰিম এই 7 স্কুৱেৰ যে কৰিম প্ৰথমটো সেইটোৰ লগত প্লাছ কৰি পেলাই লিখি দিম সেইটোৱে হ'ব ঠিক আছে চ' আজি 2 ডিজিটটো কৰিলোঁ মই 3 ডিজিটটো কৰি দিম 3 ডিজিটলৈকে 3 ডিজিট নাহে 2 ডিজিটেই আহে তো 2 ডিজিটখিনি ভালকৈ চাই ল'ব চ' 3 ডিজিটটো মই কৰাই দিম ধুনীয়াকৈ ইয়াতো যেনেকৈ 5 ডিজিটটো মই কৰাই দিম স্কুৱেৰখিনিৰ কাৰণে চ' তেনেকৈ ভালকৈ আপুনি প্ৰেক্টিছ কৰিব এইটো এতিয়া আপুনি চাওক ছেকেণ্ডত ওলাই যাব এইবিলাক অংক 89 স্কুৱেৰ আৰু চাওক এতিয়া 20 to 30 স্কুৱেৰখিনি আপুনি মনত থ'ব এটলিষ্ট 30লৈকে 20লৈকে মনত থ'লেও হ'ব আপোনালোকক চ' কেতিয়াবা আপোনাৰ এনেকুৱা আহে যে 121 দি দিয়ে 121 আপোনাৰ মনত নাথাকে হয় নাই চ' এইটো কি হ'ব এইটো 121 কৰিলে 11 স্কুৱেৰ হয় এইটো মই জানো কাৰণে এতিয়া আপুনি যদি মনত থাকে এইটো চ' 20লৈকে যদি স্কুৱেৰ মনত থাকে তেতিয়া 11 স্কুৱেৰ কৰি দিব তেনেকৈ বুজি পালে 225 দি দিয়ে কেতিয়াবা 225টো কি হয় 15 স্কুৱেৰ চ' সেই তেনেকৈ এই 20লৈকে মনত থ'ব এটলিষ্ট 20লৈকে স্কুৱেৰখিনি মনত থ'ব তেতিয়া আপোনাৰ কৰিবলৈ সুবিধা হ'ব বাকীখিনিতো যদি ডাঙৰ দিয়ে এনেকৈ ওলাই দিব পাৰিম এনেকুৱা মেথড মই আৰু কৰাম ধুনীয়াকৈ আৰু প্ৰব্লেমবোৰতো এনেকুৱা আহেই চ' এইখিনি তাতো আপোনালোকে প্ৰেক্টিছ শিকি যাব চ' প্ৰেক্টিছ কৰি থাকক তেনেকৈ আপুনি নিজে স্কুৱেৰ ল'ব কিছুমান স্কুৱেৰ লৈ আপুনি নিজে প্ৰেক্টিছ কৰক যেনেকৈ ইয়াৰ আপোনাৰ ধৰি লওক এইটো 6241 পালোঁ এতিয়া 6241 যদি স্কুৱেৰ ৰুট হয় কি কেনেকৈ কৰিম আমি এনেকৈ আমি এইটো ভাগ কৰিলোঁ চাওক একদম চিম্পল কৰি দিছোঁ এইটো ভাগ কৰিলোঁ ঠিক আছে চাওক 10 ছেকেণ্ডত কেনেকৈ কৰিম চাওক 6241 দিয়া আছে আমি নাজানো কেনেকৈ কৰিম স্কুৱেৰটো আমি দুটা ভাগ কৰিলোঁ 62 আছে 62 কাৰ মাজত থাকিব 8 8 64 আৰু 9 9 81 হয় নাই নহয় 7 7 49 আৰু 8 8 64 এই দুটাৰ মাজত থাকিব চ' 7 আহিলে 7 স্কুৱেৰ আৰু 62 কাৰ মাজত থাকিব 7 স্কুৱেৰ আৰু আপোনাৰ হেৰি স্কুৱেৰ মাজতে থাকিব 7 স্কুৱেৰ আৰু 8 স্কুৱেৰ চ' 7 আহিলে এতিয়া 41 1টো ক'ৰ হ'ব 1টো হ'ব 71 হ'ব পাৰে বা 79 হ'ব পাৰে 79 ওলাই আছে চ' 79 কৰি এটা কৰি চাওক যোনটো নহয় সেইটো ইটো হৈ যাব সেইটো যে কিমান টাইম লাগিলে এতিয়া মোৰ 5 ছেকেণ্ড 10 ছেকেণ্ডৰ ভিতৰত হৈ যাব গম পাইছে সেই তেনেকৈ কৰিব প্ৰেক্টিছ কৰক খালি ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ মই নেক্সট ক্লাছত মই এইটো আপোনাৰ 3 ডিজিটটো কৰাই দিম ঠিক আছে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট